যেহেতু মোৰো বিয়া বাৰু হোৱা নাই সঁচাকে আপুনি মোৰ কিন্তু বেয়া লাগে মানুহ ডাঙৰ গতিকে এওঁকে পঠাই দিয়া দাদা হাতো আমি তুমি দেখছ না বগা বুঢ়া তো কাষত বহি আছ চিন পাব লাগে আপোনাৰ যে মায়াকে জয় বুলি দিনে চিন্তা কৰি চিন পাব লাগে ৰজাৰ ভাই বিয়াৰ কথা সুধিব কত জনে মনত সঁচাকে কি ৰজা দিয়া হয় এত কত ৰজা আছে আপনি কিন্তু বৰ পছন্দ লাগে আপনি নাকটো নাথাকে গছগুৰি চেৰি সঁচাকে কি ৰজা দিয়া হয় আপনি পছন্দ লাগছিলে ৰজা দিয়া হয়তো হয় যদিও কিন্তু এটা কথা সেই আপনি লৈ মাক বাপেকৰ মহাচিন্তা মহাচিন্তা গণনা পাচ্ছিল জি গণনাত গেছিলে নেগলি করবাই গম পাবা সেইকাৰণে কথাতে কৈছে নহয় মাতলি বলে মাৰ খাবও যাব লাগে আৰু নামেতলি বলে ভোজ খাবও যাব লাগে যদি গণনাত গেলা হয় সেই আপিক লৈ কিয় মাক বাপেকৰ মহাচিন্তা নিশ্চয় বুজি পালা হয় তথাপিও নহজনা যিহেতু মই কওঁ শুন গণনাৰ দিনা কৈছিল নহয় বিয়াৰ বয়সত গণ্ডগোল বুলি বস্তুটো দ্বিতীয় তাকে লৈ মাক বাপেকৰ মহাচিন্তা জয় বুলবো কা আগত তো জয় ভাবো পিছত তুলে দিব পাছত তো জয় ভাবো আগত তুলে তাকে লৈ মাক বাপেকৰ মহাচিন্তা হলেও এটা কথা আজিকালিৰ পিতৃ মাতৃ ভাবি লাভ নাই মোৰ মা বনিয়া জাতিটো নিবিচাৰি জাতিটো নিবিচাৰি পলাই গুচি যায় জাতিটো নিবিচাৰি পলাই গুচি যায় মই থাকোতে এই দৌবুৰী বাদটো ঘাটত কি আলোচনা কৰি আছে জানা কোনোবা আপি বোলে এটা হাফ পেণ্ট লং পেণ্ট মাৰি তাকে লৈ দৌবুৰী কি আলোচনা কৰি আছে জানা যুৱক যুৱতীবোৰে সমাজ ধ্বংস কৰে সভা দিদি হাইভেলালে চিধা চিধি উত্তৰ দিয়া বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে হলিও এটা কথা হয় লক্ষ্মীদেৱীৰ স্বামী জানা কোনো অভাৱ নাই পদূলি সভা
সভাপুৰুষৰ ঘৰ ভাঙা যায় পদূলি সভাপুৰুষৰ ঘৰ ভাঙা যায় পদূলি সভা মানে কি নাজান ৰাতিপুৱা দুপৰীয়া হাতীবেলা গধূলি আকৌ চিন নাই বাকীবোৰ খেতা খেতি কৰে যায় বাপেদি যদি মণি হেৰি এটা গেছি হেৰিৱালা এটা গেছি বস্তু লাগুক লাগো মুখ চুবাটি মারছি ওর কথা যায় তোর কথা যায় তোর ঘরে ঘরে লাগাই চাহত জুতি লছি ইয়াকে কয় পদূলি পদূলি সভার অর্থ মই আৰু হংগে পাৰো কিন্তু কথাটো হল কি জানা ভাইয়া দুয়া কথা তিনি মুখ গিলা দেখছ না ইমান ইমানকৈ মিছি ভাইয়া যদি পদূলি সভার অর্থ মই আৰু ভাঙো মই অলপ মানুহটো পাতলা চাইছিলো মানুহ নামটো শেষ হলে আকাই ভুই মাৰিব গতিকে ভাই এহি মানুহৰ কথাই আমি সেই মানে ইয়াৰ পিছত কি হ'ল মনেই ভাবে ৰজা ৰাণী ভানুমতির বিয়ার কথা রাখি রাখি যুবতী কন্যা যদি পিতৃ মাতৃ মহা মন মাৰি বহি আছিল ৰজা আৰু ৰাণী আৰু সেই সময়তে মন্ত্ৰী বোলে মহাৰাজ শুনক স্বয়ম্বৰৰ যোগাৰ কৰক ৰজাই বোলে স্বয়ম্বৰ অকিমতে পৰা মন্ত্ৰী বোলে মহাৰাজ মন্ত্ৰী বোলে মহারাজ ভানুমতির স্বয়ম্বরের বাবে প্রকাণ্ড ধনুখন নির্মাণ করক আর ধনুখন নির্মাণ করার বাবে বিশ্বকর্মা নিমন্ত্রণ দিও এই আলোচনা করি স্থির করে বিশ্বকর্মা ক্রতায় মাতিয়ে
চাই ৰজাই বুলিল বচন দুৰ্গণ মোৰ ছোৱালী ভানুমতীৰ স্বয়ংবৰৰ হে ৰজাই বুলন্ত শুনা শুনা দুখ হে দেশ বিদেশলৈ গৈ হে দেশ বিদেশলৈ গৈ ৰজাৰ আদেশ মানুহটো ইয়াতো বহুত আছে আৰম্ভণিটো ইয়াৰ পৰা কৰি যাওঁ নেকি কৰি যাওঁ মোৰ ৰজা প্ৰজাগণ অহা আহিন মাহৰ শুক্লা পক্ষ দ্বাদশীৰ দিনা ভগদত্ত ৰজাৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ কৰিছে আৰু সেইদিনা ৰজা প্ৰজাসকলকে দিলো নিমন্ত্ৰণ স্বয়ম্বৰৰ বাৰ্তা পাই নারী লোভী দেখা গলেন নারী লোভী দেখা গলেন চলি যায় স্বয়ম্বৰে মহানন্দে চলি গৈ নাই ৰাজা চলি গৈ নাই উপস্থিত হলে হবে মহানন্দরে চলে হয়ে পরে কত ৰজাৰ দুৰ্জনেই পাছে নমস্কাৰ আইসকল এইপিনে